কৰ্দৰ্ভৰ আত্মা ৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম কীৰ্তনত লিখি থৈ গৈছে। সেইকাৰণে আগেদি মেকুৰী এটা পাৰ হ'লে আপোনাৰ যাত্ৰা ভংগ হ'ব নোৱাৰে, ই অন্ধবিশ্বাস। কিন্তু শুই শুই খাব নাপায় বুলি কোৱাত এটা কাৰণ আছে। আমাৰ শ্বাস নলী আৰু খাদ্য নলী এই দুডাল এনেকৈ লগ হৈছে। কেতিয়াবা খৰধৰকৈ কিবা খালে তাৰ যদি টুকুৰা এটা আমাৰ শ্বাস নলীৰ ফাললৈ যায় তেতিয়া আমাৰ চৰচৰণি আহে, আমাৰ কাহ আহে। সেইকাৰণে কয় শুই শুই খাব নাপায়। এই ল'ৰাটোৱে বহুত সময় ধৈৰ্য ধৰিলে, 7 বছৰীয়া ল'ৰা, কিমান ধৈৰ্য ধৰিব? শেষত ভাবিলে যি হ'ব হ'ব, মই খোৱা আৰম্ভ কৰোঁ। কাৰণ মানুহটো লৰচৰ হোৱা নাই, থিয় হৈ আছে ওচৰত। সেইকাৰণে চিপছৰ পেকেট ফালি শুই শুই খোৱা আৰম্ভ কৰিলে। আৰু দুটুকুৰামান খোৱাৰ পাছতে তাৰ শ্বাস নলীৰে টুকুৰা এটা গ'ল, চৰচৰণি আৰম্ভ হ'ল। তাৰ পাছতে তাৰ কাহ আহিবলৈ ধৰিলে। ল'ৰাটোৰ আছিল হাঁপানী বেমাৰ, এজমেটিক ট্ৰাবল। লগে লগে তাৰ ঘেৰঘেৰণি আৰম্ভ হৈ গ'ল, উশাহ ল'বলৈ টান পাইছে। AC কোচত, এয়াৰ কণ্ডিশ্যন কোচতো সি ঘামি জামি অৱস্থা নাই, তাৰ টেম্পাৰেচাৰ বাঢ়ি গৈছে। মাক বাপেকৰ অৱস্থা নাই, ট্ৰেইন দ্ৰুত গতিত চলি আছে। কি কৰিব এতিয়া? এই মানুহজনে চব চাই আছে, থিয় হৈ থকা যিজনক বহিবলৈ দিয়া নাছিল। তেওঁ লাহেকৈ ব্ৰিফকেছটো তলত থ'লে আৰু ষ্টেথিস্কোপডাল লগাই ল'ৰাটোক চেক আপ কৰিলে। কৰি পেলাই হাতত এটা বেজী দিলে, ইনজেকশ্যন এটা দিলে। 10 মিনিটমানৰ ভিতৰত ল'ৰাটো সুস্থ হৈছে, ঘেৰঘেৰণি বন্ধ হৈছে, ভালকৈ উশাহ নিশাহ ল'ব পৰা হৈছে। এতিয়া মাক বাপেক দুইটাই নিজৰ পিতেকক কৈছে উপায় ভৰিটো কোচা, আৰু মানুহজনক কৈছে আহক বহক। কিয়? 10 মিনিট আগলৈকে যিজন বহে বুলি ভাবি পিতেকক কৈছিল ভৰি মেলি দে, সেই একেই মাক বাপেকে 10 মিনিটৰ ভিতৰত নিজৰ পিতেকক কৈছে ভৰি কোচা, আৰু মানুহজনক কৈছে আহক বহক। তাৰমানে 10 মিনিট আগলৈকে তেওঁলোকে গম পোৱা নাছিলে মানুহজন কোন। 10 মিনিটৰ পিছতে গম পালে তেওঁ এজন ডাক্তৰ। হ'ব পাৰে ডাক্তৰ, আমাৰ কি আহে যায়। কিন্তু এইজন ডাক্তৰে বিপদৰ সময়ত তেওঁ ল'ৰাটোৰ প্ৰাণ ৰক্ষা কৰিলে। গতিকে তেওঁলোকে নিজৰ আসনত বহিবলৈ স্থান দিলে। ঠিক তেনেকৈ যেতিয়া আমি কোনোবা এখন গ্ৰন্থৰ মাহাত্ম্য গম পাম, সেই গ্ৰন্থখনো আমি শ্ৰদ্ধাৰে আমাৰ হৃদয় আসনত স্থান দিম। তেতিয়াহ'লে ভাগৱতত এনেকুৱা কি আছে যিটোৰ কাৰণে আমাৰ ভাগৱতৰ প্ৰতি শ্ৰদ্ধা আহিব, যিটোৰ কাৰণে আজি ইমান সুন্দৰ আপোনালোকে এখন সমাজ লৈ একান্ত